Community guideline strike, community guideline strike, community guideline strike. So guys, community guideline strike actually কি হয়? Community guideline strike কি হয় আৰু এইটো যেতিয়া আপোনাৰ চেনেলত কেতিয়াবা বাই চান্স আহি যায় আৰু কেতিয়াবা অন ইউৰ ইউটিউব চেনেল, চ' কি হ'ব ডেফিনেটলি, ঠিক আছে। চ' গোটেইবোৰ আমি আলোচনা কৰিম, হোৱাট ইজ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আৰু ইয়াৰ এইটো কেতিয়া আহিব বা ইয়াৰ আহিলে এইটো আপোনাৰ চেনেলত কি প্ৰভাৱ পৰিব, কেনেকুৱা প্ৰভাৱ পৰিব, বেড এফেক্ট, চ' এভৰিথিং উই উইল ডিছকাছ ইন দিছ ভিডিঅ', ঠিক আছে। তো বনে ৰাখক গাইজ, ভিডিঅ'বোৰ এণ্টাৰ, ঠিক আছে, তো চাই থাকক। তো উইদাউট ৱেষ্টিং ইউৰ টাইম, লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' গাইজ, তো বলক। So guys, community guideline strike. So community guideline strike basically আপোনাৰ কাক কোৱা হয়? So community guideline strike হ'ল আপোনাৰ এটা strike যিটো নেকি আপোনাৰ ইউটিউব কমিউনিটিৰ পৰা পঠোৱা হয়, ঠিক আছে। আৰু যিটো নেকি ইউটিউব কমিউনিটিৰ পৰা পঠোৱা strike আৰু সেইটোকে কয় মানে community guidelines strike। আৰু তাৰমানে এইটো মেইন একদম সহজ ভাষাত ক'বলৈ গ'লে মানে কমিউনিটি গাইডলাইন ষ্ট্ৰাইকটো হ'ল আপোনাৰ এটা ষ্ট্ৰাইক যিটো নেকি সিহঁতৰ ইউটিউবৰ ফালৰ পৰা পঠোৱা হয়, এটা মানে ষ্ট্ৰাইক আৰু মানে এটা সেয়াই আৰু মানে এটা বহুত বেয়া বস্তু, মানে ষ্ট্ৰাইক এটা পঠাই দিয়ে সিহঁতৰ পৰা, যিটো নেকি ইউটিউবৰ পৰা, তাকে কয় মানে কি ইউটিউব গাইডলাইন ষ্ট্ৰাইক। যিহেতু মানে ইউটিউবৰ কিছুমান মানে বিভিন্ন গাইডলাইনছ আছে, আপুনি নিজেও ইউটিউব গুগলত চাৰ্চ কৰি চাই ল'ব পাৰিব। ইউটিউব গাইডলাইনছৰ ওপৰত বহুত কথা লিখা আছে অলৰেডি। চ' সিহঁতৰ বিৰুদ্ধে যদি কিবা এটা ভিডিঅ' আপলোড কৰা হয় আৰু সিহঁতে যদি পাই যায় সেই কণ্টেণ্টটোৰ ওপৰত মানে সিহঁতৰ গাইডলাইনছৰ বিৰুদ্ধে যদি কৈ আছে, চ' তেতিয়া পঠাই দিয়ে মানে সিহঁতে ইউটিউব ফালৰ পৰা পঠাই দিয়ে এটা ষ্ট্ৰাইক, আৰু যাক কয় তাকে কয় মানে ইউটিউব গাইডলাইন ষ্ট্ৰাইক। একদম চিম্পল কথা ভাই, এইখিনি একদম সহজ কথা এইটোৱে আৰু। চ' আৰু যদি এইটো ষ্ট্ৰাইক যদি আহি যায় আপোনাৰ চেনেলত, তো এফেক্টটো কি হয়? তো ফাৰ্ষ্ট কথাটো মানে কি, আপোনাৰ যদি এক্টিভ যদি এটা আপোনাৰ ইউটিউব গাইডলাইন ষ্ট্ৰাইক থাকে চেনেলত, চ' আপোনাৰ চেনেলটো মনিটাইজ কেতিয়াও নহয়, ঠিক আছে। সেইটো মেইন কথা হ'ল এইটো হ'ল আটাইতকৈ বেয়া প্ৰভাৱ মানে এইটো, ঠিক আছে। আৰু 2-3টা যদি কণ্টিনিউৱাছলি আপোনাৰ চেনেলত যদি কমিউনিটি গাইডলাইন ষ্ট্ৰাইক কণ্টিনিউলি আহি থাকে, এটা মাহত যদি 3টা ষ্ট্ৰাইক আহি যায়, চ' আপোনাৰ চেনেলটো টাৰ্মিনেট হৈ যাব, মানে একেবাৰে পাৰ্মানেণ্টলি ডিলেট হৈ যাব মানে কথাটো এইটো, ঠিক আছে। চ' এইটো এটা বহুত বেয়া বস্তু মানে এইটো, চ' সদায় বাচি থকাটো ভাল আৰু ইয়াৰ পৰা। আৰু এটা মেইন কথা মানে, যদি আপোনাৰ ইউটিউব চেনেলটো যদি এইটো কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আহি যায় আৰু আপুনি নিজা ফালৰ পৰা ৰিমুভ কৰিব নোৱাৰে, মানে একদম নোৱাৰে ভাই, এইটো বহুত ডাঙৰ কথা। আৰু এইটো ৰিমুভ হওঁতে আপোনাৰ টাইম লাগিব, আপোনাৰ 3 মাহ, এটলিষ্ট 3 মাহ টাইম লাগিব। তাৰপিছত বাই দা ৱে সিহঁতৰ ফালৰ পৰাই মানে এইটো ৰিমুভ হৈ যাব, অট'মেটিক ৰিমুভ হৈ যাব সিহঁতৰ ফালৰ পৰা। কিন্তু নিজাববীয়াকৈ মানে কোনো মানে ইয়াক ৰিমুভ কৰিব নোৱাৰে, মানে সেইটো এটা বহুত মানে ডেঞ্জাৰ বস্তু আৰু। তো যিয়ে নহওক গাইজ, এইটো হ'ল মানে কি ইয়াৰ বেয়া প্ৰভাৱ হ'ল এইবোৰে মানে, ঠিক আছে। এটা ফাৰ্ষ্ট হ'ল এইটোৱে মনিটাইজ একেবাৰে নহয়, কমিউনিটি গাইডলাইন ষ্ট্ৰাইক, এক্টিভ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক থাকিলে আপোনাৰ চেনেলত, ঠিক আছে। চ' আৰু যদি এইখিনি হ'ল মানে কি বেড এফেক্ট, তাৰপিছত এইটো মানে এইটো গাইডলাইন ষ্ট্ৰাইক কি হয় এইটোতো গম পালে, আৰু ইয়াৰ বেড এফেক্টটো গম পালে। চ' লাষ্টলি মই এটা কথা কওঁ আৰু, তো মানে এইটো যদি ইউটিউব গাইডলাইন ষ্ট্ৰাইক কেতিয়া আহিব, চ' মই ইয়াৰ ওপৰতে মই ক'ব আৰু 2-3টা কথা কৈ দিওঁ। কেতিয়া আহিব আপোনাৰ চাগে মানে কিছুমান তাতে মানে লিখি থোৱা আছে দেই, এইটো যিয়ে নহওক মানে কি কেতিয়া আহিব, আপুনি যদি নুডিটি কণ্টেণ্ট আপলোড কৰে ইউটিউবত, ঠিক আছে। নুডিটি মানে হ'ল আপোনাৰ একদম মই সহজ ভাষা কৈ দিছোঁ, মানে নুডিটি মানে হ'ল কাপোৰ নোহোৱা লেংটা পেংটা এইবোৰ হ'ল, ইয়াক নুডিটি বুলি কয়। আৰু এনেকুৱা যদি কণ্টেণ্ট আপুনি ইউটিউবত আপলোড কৰে, চ' তেতিয়া সিহঁতৰ ফালৰ পৰা মানে কি কমিউনিটি গাইডলাইন ষ্ট্ৰাইক আহিব পাৰে আপোনাৰ চেনেলত। চ' এইটো হ'ল নাম্বাৰ 1, এণ্ড নাম্বাৰ 2 হ'ল আপোনাৰ ডেঞ্জাৰাছ কণ্টেণ্ট। আপুনি যদি ডেঞ্জাৰাছ কণ্টেণ্ট যদি আপলোড কৰে, ডেঞ্জাৰাছ মিন হোৱাট, ডেঞ্জাৰাছ মিন হ'ব পাৰে আপোনাৰ এইবোৰ মানে স্মাগলিং, তাৰপিছত ৱেপন মানে গান এইবোৰৰ কথা কোৱা নাই মই, যে পিষ্টলৰ কথা কৈছোঁ। এইটো আমি গান গোৱাৰ কথা কোৱা নাই, এইটো পিষ্টলৰ কথা, গান
ৱেপনছ তাৰপিছত স্মাগলিং হওক তাৰপিছত আৰু এনেকুৱা ডেঞ্জাৰাছ কণ্টেণ্টৰ ভিতৰত বহুত আহিব আৰু মানে আপুনি ভাবি ল'ব মানে কি কি হ'ব পাৰে চ' এনেকুৱা যদি কণ্টেণ্ট যদি সিহঁতৰ যদি পাই যায় ইউটিউবত চ' সিহঁতৰ ফালৰ পৰা এটা আপোনাৰ চেনেলত পঠাই দিব ইউটিউব কমিউনিটি গাইডলাইন ষ্ট্ৰাইক তেতিয়া পঠাই দিয়ে সিহঁতে ষ্ট্ৰাইক এটা তাকে কয় মানে ইউটিউব গাইডলাইন ষ্ট্ৰাইক কমিউনিটি গাইডলাইন ষ্ট্ৰাইক হয় চ' এনেকুৱা ডেঞ্জাৰাছ কণ্টেণ্ট বা তাৰপিছত স্পেম কণ্টেণ্ট যদি পঠাই থাকে স্পেম মানে হ'ল আপোনাৰ এইবোৰ হ'ল কয় স্পেম মানে হ'ল আপোনাৰ এইবোৰ স্পেম কি কয় এইকেইটা কণ্টেণ্ট বাৰ পঠাই থকা সেইটো কয় স্পেম কণ্টেণ্ট চ' এইবোৰ এনেকুৱাই মানে এইবোৰে আৰু মানে স্পেম কণ্টেণ্ট আপোনাৰ ডেঞ্জাৰাছ কণ্টেণ্ট তাৰপিছত নডিটি কণ্টেণ্ট এইবিলাক কণ্টেণ্ট যদি দি থাকা চ' সিহঁতৰ পৰা ফালৰ পৰা দি দিব পাৰে আপোনাৰ চেনেলত কমিউনিটি গাইডলাইন ষ্ট্ৰাইক ঠিক আছে চ' ঠিক আছে গাইজ এইখিনি আছিলে আপোনাৰ কমিউনিটি গাইডলাইন ষ্ট্ৰাইকৰ ওপৰত কিছু কথা চ' মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা ক'লোঁ ঠিক আছে আৰু মানে হ'ল মানে কি এতিয়া অলৰেডি আলোচনা কৰিলোঁ আমি কি হোৱাট ইজ কমিউনিটি গাইডলাইন ষ্ট্ৰাইক কেতিয়া আহিব পাৰে কি কি কাৰণত আহিব পাৰে আৰু আহিলে কি হ'ব চ' এভৰিথিং উই হেভ ডিছকাছ ইন দিছ ভিডিঅ' ঠিক আছে তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে অভিয়াছলি টু লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो